আকাশত যেতিয়া এই ৰঙা বেলিটোৱে ভুমুকি মাৰে, মোৰ পৃথিৱীখন যেন নতুনকৈ জন্ম হয়। দিনটোৰ সকলোতকৈ প্ৰিয় আৰু পবিত্ৰ সময় এইটোৱে, কাৰণ এই পোহৰে মোক সোঁৱৰাই দিয়ে যে প্ৰতিটো আন্ধাৰৰ শেষত একোটা নতুন আৰম্ভণি থাকে। 5 কিলোমিটাৰৰ এই যাত্ৰা কেৱল এটা দৌৰ নহয়, ই আমাৰ একত্ৰিত সংগ্ৰাম। ভাগৰ লাগে, উশাহ চুটি হৈ আহে, কিন্তু কাষত থকা বন্ধুকেইজনৰ খোজৰ শব্দই মনক ক'ব নোৱাৰাকৈ শক্তি দিয়ে। মানুহে কয়, অকলশৰে তুমি খৰকৈ দৌৰিব পাৰিবা, কিন্তু বহু দূৰ যাবলৈ হ'লে কাৰোবাৰ সংগ লাগে। আমাৰ এই দৌৰত সেই সাহসটো লুকাই আছে। লক্ষ্যটো দূৰৈৰ হ'লেও প্ৰতিটো খোজে আমাক জিকাৰ সাহস দিয়ে। আমাৰ শৰীৰৰ যিটো ঘাম বৈ আছে, সেয়া কেৱল পানী নহয়, সেয়া আমাৰ সপোনক জীয়াই ৰখাৰ এটা মাধ্যম। শৰীৰটোক কষ্ট দিলেহেই ই আমাক প্ৰতিদান দিয়ে। এই জাপবোৰ, এই পুচাপবোৰ, ই কেৱল ব্যায়াম নহয়, ই আমাৰ আত্মবিশ্বাস। শেষত ভাগৰত মাটিত শুই পৰাটো যি এক অদ্ভুত শান্তি পাওঁ, সেয়া পৃথিৱীৰ কোনো বিলাসিতাই দিব নোৱাৰে। আৰু এই হাঁহিবোৰ, এইবোৰেই আচল প্ৰাপ্তি। বন্ধুৰ সৈতে এই সৰু সুৰা মুহূৰ্তবোৰ কেমেৰাত বন্দী কৰাৰ মজাই সুকীয়া। সূৰ্য নমস্কাৰ, য'ত শৰীৰ আৰু আধ্যাত্মিকতা এক হৈ পৰে। পোহৰৰ উৎসটোক প্ৰণাম জনাই যেতিয়া আমি এই আসন কৰোঁ, অনুভৱ হয় যেন আমাৰ প্ৰতিটো কোষত এক নতুন শক্তিৰ সঞ্চাৰ হৈছে। ই কেৱল এটা ব্যায়াম নহয়, ই এক সমৰ্পণ। হালাসনৰ পৰা চক্ৰাসনলৈ শৰীৰটোৱে যেতিয়া নমনীয়তা বিচাৰি পায়, তেতিয়া মগজুত চেৰ'টনিন আৰু ড'পামাইনৰ এক লহৰ উঠে। বিজ্ঞানসন্মতভাৱেই হওক বা আৱেগিকভাৱেই, এই পুৱাৰ ব্যায়ামবোৰে আমাৰ মনটোক গোটেই দিনটোৰ বাবে আনন্দিত আৰু সজীৱ কৰি ৰাখে। শেষত এই নিস্তব্ধতা, অনুলোম বিলোমৰ সেই শান্ত উশাহটোৱে আমাৰ আত্মাৰ কোলাহলবোৰ থমকাই দিয়ে। পুৱাৰ এই সময়ছোৱা আমাৰ বাবে কেৱল ব্যায়ামৰ সময় নহয়, ই আমাৰ নিজৰ সৈতে হোৱা মুখামুখি। ই আমাৰ বাবে জীয়াই থকাৰ এক অনন্য মাদকতা।